নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ ধ্যান যোগ নামৰ ষষ্ঠ অধ্যায়ৰ বিংশতি, একবিংশতি, দ্বাবিংশতি আৰু ত্ৰয়োবিংশতি সংখ্যক শ্লোকসমূহ হৈছে এনেধৰণৰ: যত্ৰ পৰমতে চিত্তং নিৰুদ্ধং যোগ সেৱয়া यत्र सैवात्मनात्मानं पश्यन्नात्मनि तुष्यति सुखमात्यन्तिकं यत्तत् बुद्धिग्राह्यमतीन्द्रियं वेत्ति यत्र न सैवायं स्थितः चलति तत्त्वतः यं लब्ध्वा सपरं लाभं मन्यते नाधिकं ततः यस्मिन् स्थितौ न दुःखेन गुरुणापि विशाल्यते तं विद्यात् दुःखसंयोग वियोगं योगसंज्ञितम्। এই বিশিষ্ট শ্লোকসমূহৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাক্যৰ বা শ্লোকসমূহৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যোগ অভ্যাসৰ সমাধি নামৰ যিটো স্তৰ আছে, সেই স্তৰত উপনীত হ'লে যোগৰ বলত চিত্তবৃত্তিৰ সম্পূৰ্ণ নিৰোধ ঘটে। সাধনাৰ এই অৱস্থাত সাধকৰ শুদ্ধ অন্তঃকৰণে নিজৰ আত্মাক দেখা পায় আৰু সেই আত্মাক লৈয়ে সন্তুষ্ট লভে। তেনে এটা আনন্দৰ পৰিস্থিতিত অপ্ৰাকৃত ইন্দ্ৰিয়ৰ দ্বাৰা সাধকে সীমাহীন আধ্যাত্মিক আহ্লাদ আস্বাদন কৰে। এবাৰ এই আধ্যাত্মিক উপলব্ধিৰ স্তৰত উপনীত হ'লে সাধক সেই তত্ত্বজ্ঞানৰ পৰা আঁতৰি নাহে আৰু সেই উপলব্ধি লাভ কৰাৰ পাছত তাতকৈও আৰু ডাঙৰ কিবা লাভ কৰিব পাৰে বুলি তেওঁ নাভাবে। সাধনাৰ এনে এটা স্তৰত উপনীত হ'লে চৰম দুখৰ সময়তো সাধকজন বিচলিত নহয়। জড়জাগতিক সম্পৰ্কৰ ফলত উদ্ভৱ হোৱা সকলো দুখৰ ওৰ পেলাব পৰা এই অৱস্থাটোকে মুক্তি বুলি কোৱা হয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকসমূহৰ উপস্থাপন কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে যোগ দৰ্শনৰ বহুখিনি কথা উল্লেখ কৰিছে, য'ত পতঞ্জলিৰ মুখ্য যোগ দৰ্শনৰ যি লক্ষণ, সেই লক্ষণৰ আহিলা হিচাপে লৈ বহুখিনি টীকাক প্ৰমাণ হিচাপে লৈ মোক্ষ লাভৰ পৰম মাৰ্গ সুগম কৰি তোলাত ইয়াতে উপস্থাপন কৰিছে। আৰু যাৰ দ্বাৰাই যোগীয়ে সমাধিস্থ পুৰুষলৈকে ৰূপান্তৰিত হয় আত্মা পৰমাত্মাৰ স্বৰূপ উপলব্ধি কৰিব পাৰি। আৰু তাৰ লগতে সেই আত্মা পৰমাত্মাৰ স্বৰূপ উপলব্ধি কৰি সেই আত্মা আৰু পৰমাত্মাৰ মাজত থকা যি ভেদ, সেই ভেদক জানি যে তেওঁলোকৰ মাজত কোনো ভেদ নাই, তেওঁলোক অভিন্ন অংগস্বৰূপে সকলোতে বিৰাজমান হৈ থাকে, সেই কথা প্ৰকৃতভাৱে জানি মৰ্ম উপলব্ধি কৰিয়ে এই অদ্বৈত চিত্তৰ সকলো কথা জানিব পাৰে। আৰু সেই জানাৰ পিছতহে তেওঁ মোক্ষ লাভৰ প্ৰতি অগ্ৰসৰ হয় বুলি ইয়াতে সুন্দৰকৈ ব্যাখ্যাত ভাষ্যকাৰে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত উল্লেখ কৰিছে যে যোগ দৰ্শনৰ প্ৰসিদ্ধ আচাৰ্য পতঞ্জলি মুনিয়ে এই কথা সমৰ্থন কৰে যে মহামুনিজনে যোগসূত্ৰত উল্লেখ কৰিছে, পুৰুষাৰ্থ শূন্যানাং গুণানাং প্ৰতি প্ৰসৱঃ কৈৱল্যং স্বৰূপ প্ৰতিষ্ঠা বা চিতি শক্তিৰতি। অৰ্থাৎ ইয়াতে উল্লেখ কৰি আহিছে যে পূৰ্বৱৰ্তী পৰ্যায়ত পতঞ্জলিৰ যোগ দৰ্শনত এটা অপ্ৰাকৃত আনন্দ উপলব্ধি হয় বুলি স্বীকাৰ কৰিছে, কিন্তু অদ্বৈতবাদীসকলে দ্বৈতবাদৰ বিৰোধ ঘটে বুলিয়ে এই অপ্ৰাকৃত আনন্দ স্বীকাৰ নকৰে। অদ্বৈতবাদীয়ে জ্ঞান আৰু অজ্ঞাতাৰ ভেদ স্বীকাৰ নকৰে, কিন্তু এই শ্লোকত অপ্ৰাকৃত ইন্দ্ৰিয়ৰ দ্বাৰা উপলব্ধি কৰিব পৰা অপ্ৰাকৃত আনন্দ স্বীকাৰ কৰি লোৱা হৈছে। অৰ্থাৎ ইয়াতে পুৰুষৰ কথা বিশেষভাৱে উল্লেখ কৰিছে। আৰু এই যি চিতি শক্তি বা অন্তৰাংগ শক্তিৰ অপ্ৰাকৃত যি স্বৰূপ, সেই পুৰুষাৰ্থকেইটা হ'ল ধৰ্ম, অৰ্থ আৰু কাম, মোক্ষ। এই মোক্ষ হ'ল ব্ৰহ্মৰ এক এৰাব নোৱাৰা অংগ, যি শ্ৰেষ্ঠা। অদ্বৈতবাদীসকলে ব্ৰহ্মৰ লগত এক হোৱা অৱস্থাটোকে কৈৱল্য বুলি কৈছে। আৰু সেই কৈৱল্যক পতঞ্জলিৰ মতে কৈৱল্য এনে এটা অন্তৰাংগ বা দিব্য শক্তি যাৰ ফলত জীৱই নিজৰ স্বৰূপ উপলব্ধি কৰিব পাৰে। ভগৱান শ্ৰী চৈতন্যদেৱৰ এই অৱস্থাটোক চেতু দৰ্পণ মাৰ্জনম বা মনত আপনৰ পৰিস্কৰণ বুলি ইয়াতে উল্লেখ কৰিছে।
আৰু যি বৌদ্ধ দৰ্শনৰ মুক্তিৰ যি ভাৱ বা যি মুক্তিৰ যি ধাৰণা, সেই ধাৰণাটো ইয়াতে প্ৰাথমিক নিৰ্বাণ তত্ত্বৰ লগত উপলব্ধি কৰাইছে। আৰু তাত উল্লেখ কৰিছে যে ভৱ মহাদাৱাগ্নিৰ নিৰ্বাপনম, অথবা যি প্ৰাথমিক নিৰ্বাণৰ তত্ত্বটো ইয়াৰ লগত সংযুক্ত কৰিছে। আৰু ভগৱতৰ যি দ্বিতীয় স্কন্ধ আছে, এই দ্বিতীয় স্কন্ধত উল্লেখ কৰিছে যে স্বৰূপেণ ব্যৱস্থিতিহি, অৰ্থাৎ যি ভগৱতৰ বৰ্তমান শ্লোকৰ এই কথা সমৰ্থন কৰিছে। অৰ্থাৎ এই যি স্বৰূপটো, সেই স্বৰূপটোতে উপলব্ধ হোৱাৰ কথা ইয়াতে পৰিস্থিতিৰ ওপৰত উল্লেখ কৰিছে। আৰু নিৰ্বাণৰ পাছত অৰ্থাৎ জড়জাগতিক অস্তিত্বৰ সমাপ্তি ঘটিলে ভগৱানৰ যি সমৰ্থন, ভগৱানৰ যি সেৱা, এই সেৱাৰ কাৰ্য বা আধ্যাত্মিক ক্ৰিয়াকলাপৰ ৰূপত কৃষ্ণ ভাৱনা প্ৰকাশ ঘটে বুলিও ইয়াতে উল্লেখ কৰিছে। আৰু ভগৱতৰ যি স্বৰূপেণ ব্যৱস্থিতি কথাষাৰৰ মতে এইটোহে জীৱনৰ প্ৰকৃত জীৱন বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত আৰু এটি সুন্দৰ শ্লোকপংক্তিৰ উপস্থাপন কৰিছে, সেয়া হৈছে কৈবল্যং স্বৰূপ প্ৰতিষ্ঠা বা চিতি শক্তি ৰীতি কথাষাৰে পতঞ্জলীয়ে এই কথা মানি লৈছে যে এই চিতি শক্তি বা দিব্য আনন্দই হ'ল প্ৰকৃত জীৱ। আৰু বেদান্ত সূত্ৰত উল্লেখ কৰা অনুসৰি আনন্দময় অভ্যাসাত, অৰ্থাৎ কথাষাৰে এই কথাকে সমৰ্থন কৰিছে যে স্বাভাৱিক দিব্য আনন্দই হ'ল যোগৰ শেষ লক্ষ্য, আৰু ভক্তিযোগ আৰু ভগৱানৰ সেৱাৰ অৰ্থে কৰা কামৰে ইয়াকে সহজে উপলব্ধি কৰিব পাৰি। ভক্তিযোগৰ কথা ভগৱদ গীতাৰ সপ্তম অধ্যায়ত বিশদভাৱে আলোচনা কৰা হ'ব। আৰু এই প্ৰসংগত যি সম্প্ৰজ্ঞাত আৰু অসম্প্ৰজ্ঞাত যি সমাধি, এই সমাধিৰ যি দুটা ৰূপ, সেই দুটা ৰূপকো ইয়াতে ভাষ্যকাৰে সুন্দৰভাৱে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত ভগৱদ গীতাৰ যি দ্বিতীয় অধ্যায় মানে সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ত উল্লেখ কৰি অহা হৈছিলে যে আগম পায়েনো অনিত্যাস্তস্তিস্ব ভাৰত, সেই অনুসাৰে তেওঁ সকলো সাময়িক ঘটনাকে সহি থাকে, মানে যিয়ে যোগী পুৰুষে বা সাধনাত সমগ্ৰ সমাধিস্থ হৈ থাকে, আৰু সেই ব্যক্তিয়ে সকলো বস্তুকে সহন কৰিব পৰা ক্ষমতা ৰাখে। আৰু সেইকাৰণে তেওঁ জানে যে এই সাময়িক পৰিস্থিতিবিলাকে যেনেদৰে আহি উপস্থিত হয়হি তেনেদৰে আঁতৰিও যায়, আৰু সেইবিলাকে তেওঁৰ কৰ্তব্য সাধনাত বাধা জন্মাব নোৱাৰে। সেইদৰে তেওঁ যোগাভ্যাসৰ ক্ষেত্ৰত চৰম উৎকৰ্ষ লাভ কৰি লয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে বৰ্তমান যুগত কৃষ্ণ ভাৱনাই হ'ল আটাইতকৈ উত্তম যোগ, কাৰণ এই যোগেই কোনো বিভ্ৰান্তি নঘটায়। কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনে কৃষ্ণৰ সেৱা ভক্তিৰ কামখিনিয়েই লৈয়েই ইমান সুখী হৈ থাকে যে তেওঁ বেলেগ আৰু একো সুখৰ বাবে কামনা কৰিবলগীয়া নহয়। আজিকালি সততাৰে ভৰা যুগটোত হঠযোগ, ধ্যানযোগ আৰু জ্ঞানযোগৰ এই ত্ৰিযোগ অভ্যাস কৰাৰ ক্ষেত্ৰত বহুতো বাধা আহে, কিন্তু কৰ্মযোগ বা ভক্তিযোগৰ আচৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাই বুলি ভাষ্যকাৰে এই কথাখিনি উপস্থাপন কৰিছে। এয়াই শ্লোকফাঁকিৰ সৰল গুঢ়াৰ্থ বা শ্লোকসমূহৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।